নমস্কাৰ মই মোৰ সকলো অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা যোগৰ বিষয়ে আলোচনা কৰিম। সেইটো খুব এটা ইম্পৰ্টেণ্ট যোগ। সেই যোগটো হ'ল কি চাৰি সাগৰী যোগ। হয়তো বহুতে এই যোগটোৰ বিষয়ে জানে বা নাম শুনিছে। এই চাৰি সাগৰী যোগনো কি প্ৰকৃত পক্ষে? কাৰণ কুণ্ডলী এখনত বিভিন্ন যোগৰ বাহিৰেও থকাৰ বাহিৰেও এই চাৰি সাগৰী যোগ যিটো কোৱা যায় বা কিছুমানে কয় দ্বিসাগৰী যোগ, ইয়াতে সোমাই আছে চাৰি সাগৰী যোগ আৰু দ্বিসাগৰী যোগ। কথা হ'ল চাৰি সাগৰী যোগ থাকিলে আৰু সেই যোগটোক যদি ছাপৰ্টিং ভাল শুভ যোগ এটা বা দুটা থাকে, তেনেহ'লে কোৱা আছে সেই জাতকজন সকলো ফালৰ পৰা সাফল্য পায় আৰু জীৱনত প্ৰচুৰ উন্নতি কৰিব পাৰে। সেই জাতকৰ টকা পইচা সম্পদ মাটি বাৰী এই সকলোবিলাক পোৱাৰ সম্ভাৱনাটো প্ৰবল হৈ থাকে। আনকি কোৱা আছে যে চাৰি সাগৰী যোগত জাতক ৰজাৰ নিচিনা হয়, ৰজা হ'ব পাৰে। যে সেনেকুৱা এটা কথা কোৱা আছে। যদি ছাপৰ্টিং যোগ থাকি যায়, তাৰ কুণ্ডলীখনত যদি ৰাজযোগ থাকি যায় তেতিয়াহ'লে, বা ঠিক সেনেকৈ কিছুমান শুভ যোগ থাকে। ধৰক আপোনাৰ আমাৰ গজকেশৰী যোগ বুলি এটা যোগ আছে, সেই যোগটো যদি হৈ থাকে, বা কেশৰী যোগ আছে, ক্ষেত্ৰ সিংহাসন যোগ আছে, ঠিক এইবিলাক মানে এইবিলাক খুব ভাল যোগ বা জীৱ যোগ। ঠিক এনেকুৱা যোগ যদি থাকি যায় ছাপৰ্টিং, এই যি চাৰি সাগৰী যোগ, এই চাৰি সাগৰী যোগটো সেইকাৰণে কোৱা হয় খুব ভাল যোগ। এইবিলাক কোৱা আছে যে যিসকল চাৰি সাগৰী যোগ সেই জাতকে এটা অঞ্চলত বিশেষ অঞ্চল ভিত্তিক মানে শাসন কৰাৰ সক্ষমতা ৰাখে। তাৰমানে সিমানখিনি পায়, অঞ্চলত প্ৰাধান্য বিস্তাৰ কৰিব পাৰে বুলি কোৱা আছে মানে চাৰি সাগৰী যোগত। কিন্তু কথা হ'ল কি, এই চাৰি সাগৰী যোগ বুলি কওঁতে দ্বিসাগৰীত মই ক'লোঁ যে চাৰি সাগৰী যোগ কওঁতে আপোনালোকে আমাৰ কুণ্ডলীত কোন কোন ঠাইত গ্ৰহ থাকিলে এই চাৰি সাগৰী যোগ হয়, এইটো ইম্পৰ্টেণ্ট জানিব লগা কথা। মুখ্যতঃ কোৱা আছে যে আমাৰ ৰাশি চক্ৰত যেনেকৈ 12টা ৰাশি থাকে, ঠিক সেইদৰে এই 12টা ঘৰত আপোনাৰ 9টা গ্ৰহই মানে অধিকাৰ কৰি আছে। আপোনালোকক ক'লোঁ ইয়াৰ কেৱল আপোনাৰ অধিকাৰ কৰি আছে। গতিকে তাৰ লগত কথা হ'ল কি, এই চাৰি সাগৰী যোগ সৃষ্টি হ'ব লগা হ'লে মুখ্যতঃ আমাৰ যি 9টা গ্ৰহৰ কথা ক'লোঁ, এই 9টা গ্ৰহৰ ৰাহু আৰু কেতুক বাদ দিব লাগিব। কথা ৰাহু কেতুক বাদ দি ফালে বাকী 7টা গ্ৰহৰ পৰাই আহি যাব যোগটো। এই যিটো যোগ হ'ব, তাৰমানে ৰাহু কেতুক ধৰা নাযায়। এই চাৰি সাগৰী যোগ সদায় সৃষ্টি হয় আমাৰ 4টা স্বৰ ৰাশি লয়। স্বৰ ৰাশি তাৰমানে আপোনাৰ আমাৰ কুণ্ডলীখনত এইখনত যেনেকৈ মেষৰ পৰা আৰম্ভ হয়, আপোনাৰ মিনত শেষ হয়, গম পালে? ইয়াত এই প্ৰত্যেকটা ৰাশিত আপোনাৰ 3টা ভাগত বিভক্ত হৈ আছে। প্ৰথম ৰাশি আপোনাৰ সদায় স্বৰ ৰাশি ধৰা আছে। যেনেকৈ মেঘ স্বৰ ৰাশি, নেক্সট বৃষ ৰাশি স্থিৰ ৰাশি। মই কৈ দিছোঁ, স্বৰ ৰাশি, স্থিৰ ৰাশি, দ্বাত্মক ৰাশি বা দ্বিস্বভাৱ ৰাশি। ইয়াত কথা আছে, স্বৰ ৰাশি আছে, তাৰ নেক্সটটো স্থিৰ ৰাশি, তাৰপিছতো দ্বাত্মক বা দ্বিস্বভাৱযুক্ত ৰাশি বুলি কোৱা হয়। ঠিক প্ৰত্যেকটা সেনেদৰে আহি যাব। সেইদৰে ক'লে এই 3টা যদি 1, 2, 3টাত শেষ হ'ল, স্বৰ হ'ল, স্থিৰ হ'ল, দ্বাত্মক বা দ্বিপদ ৰাশি হ'ল, নেক্সট আকৌ স্বৰ ৰাশি হ'ল, ঠিক এনেকৈ আহি গ'ল, আকৌ ইয়াতে স্বৰ ৰাশি আৰু এনেকৈ স্বৰ ৰাশি। তাৰমানে আপোনাৰ আমাৰ কুণ্ডলীত স্বৰ ৰাশি এইটো থাকিল, মেঘ থাকিব, মেঘ ৰাশি, মকৰ ৰাশি,
আপোনালোকক কৈ দিছোঁ এইফালে আপোনাৰ আহিব কৰ্কট কৰ্কট থাকিল আপোনাক কৈ দিছোঁ এইটো কৰ্কট থাকিব অকণমান চাই ল'লে গম পাব আপোনালোকে কৰ্কট থাকিব তাৰপিছত থাকিব তুলা তুলা এই চাৰিটাকে স্বৰ ৰাশি আমাৰ মই যি ক'লোঁ বাকী সেইদৰে এইটো আপোনাৰ স্থিৰ হ'ব ইয়াৰ এইটো স্বৰ ৰাশিৰ পিছত স্থিৰ ৰাশি দ্বাত্মক ৰাশি এইটো স্বৰ ৰাশি এইটো আপোনাৰ স্থিৰ ৰাশি এইটো দ্বাত্মক ৰাশি এইটো স্বৰ ৰাশি ঠিক এইদৰে এইটো স্থিৰ ৰাশি এইটো দ্বাত্মক ৰাশি সেইদৰে এই অনুযায়ী কিছুমান কথা আহি পৰে এই ৰাশিলৈ মানুহে কয় যে ৰাশি বিশেষকৈ স্বৰ ৰাশিৰ মানুহবিলাক হয় কি অকণমান অস্থিৰ প্ৰকৃতিৰ হয় তাতো কথা আছে সেনেকৈ বিচাৰটো চলে কিছুমান ৰাশি হিচাপত যে স্বৰ ৰাশি মানুহ বা যিকোনো কাম স্বৰ ৰাশি মানে অকণমান চলমান অস্থিৰ টাইপৰ হৈ থাকে চলমান হৈ থাকে সি চলি থাকে সেইদৰে নেক্সটটো স্থিৰ ৰাশি জাতক বা জাতিকাৰ যদি হয় তেতিয়াহ'লে স্থিৰ হয় ধৰক কিবা এটা কাম কৰিলে কোনো চাকৰি কৰিলে য'ত কৰিলে তাতেই কৰি থাকিব যেনেকৈ ধৰক হাইস্কুল শিক্ষক হওক ঠিক সেনেকুৱা বা কলেজৰ শিক্ষক এনেকুৱাৰ পৰা খুব টেনচন কম হৈ থাকে স্থিৰ ৰাখি মানুহ ঠিক সেনেকুৱা বা দিয়াত্মক হ'লে ইফাল সিফাল হৈ কেইদিনমান ইয়াত থাকিল তাৰপিছত আকৌ ক'ৰবাত গ'ল কৰ্ম ঠিক সেনেকুৱা তাৰমানে এনেকুৱাকৈ হিচাপ নিকাচবিলাক বহুত কথা যায় তাৰমানে ইয়াতে স্থিৰ ৰাশি স্বৰ ৰাশিটো অলপমান অস্থিৰতাকে সূচায় চলমান সূচায় তাৰটো স্থিৰ তাৰপিছত দ্বাত্মক তাত দুটা সংযোগ হৈ আছে সেইকাৰণে দ্বিভাৱ স্বভাৱযুক্ত বুলি কয় আমাৰ কথা হ'ল কি কৈছোঁ কি মই চাৰি সাগৰী যোগ চাৰি সাগৰ যোগৰ কথা জানিব বিচাৰিছিল কোনোবা এজনে যিয়ে নহওক এই চাৰি সাগৰী যোগটো মই সেইকাৰণে কৈছোঁ গতিকে ইয়াত যদি আপোনাৰ এই স্বৰ ৰাশিকেইটাত যদি আপোনাৰ মই ক'লোঁ যে ৰাহু কেতুক বাদ দি যদি আপোনাৰ বাকী 7টাৰ পৰা আহি ইয়াতে গ্ৰহ থাকে তেতিয়া সেই যোগটো কোৱা হয় চাৰি সাগৰী যোগ তাৰমানে স্বৰ ৰাশিত গ্ৰহ থাকিলে চাৰিটা ঘৰত অৰ্থাৎ মেঘ কৰ্কট তুলা আৰু মকৰ ইয়াত এই ৰাশিকেইটাত যদি গ্ৰহ থাকে যিকোনো গ্ৰহ থাকক কেৱল নিচস্ত হ'ব নালাগে কথা আছে তাতে আপোনাৰ অকণমান নিচস্ত ওলাৰ লগে লগে চাব কাৰণ স্বৰ ৰাশিত নিচস্ত হ'লে আপোনাক পূৰ্ণ ফল নাপাব মই কৈ দিছোঁ এইটো স্বৰ ৰাশি ইয়াত কিন্তু শনি মেঘ ৰাশিৰ শনি যদি থাকে সেইটো আপোনাৰ নিচস্ত হৈ থাকে ঠিক ৰবি কিন্তু ইয়াত নিচস্ত হৈ থাকিব শনি কিন্তু ইয়াত উচ্চ থাকিব বা তুংগী থাকিব ঠিক সেইদৰে ইয়াত বৃহস্পতি আপোনাৰ কৰ্কটত তুংগী অৱস্থাত থাকিব ইয়াত মংগল কিন্তু তুংগী থাকিব তাৰ বিপৰীত নিচস্ত বা সেইদৰে বৃহস্পতি মকৰত থাকিলে নিচস্ত বুলি কয় নিচস্ত হ'ব নালাগে কথা সেই যিকোনো বাকীকেইটা থাকক গতিকে এই যেতিয়া চাৰি সাগৰী যোগ হ'ব সেই জাতক বা জাতিকাৰ কুণ্ডলীখন শুভ বুলি কোৱা হয় তাৰ লগত যদি ছাপৰ্টিং যোগ থাকে মই যে ক'লোঁ ধৰক আপোনাৰ ক্ষেত্ৰ সিংহাসনে যোগ থাকিল বা কেশৰী যোগ থাকিল বা আপোনাৰ গজকেশৰী যোগ থাকিল বা জীৱ যোগ থাকিল এইবিলাক অলপ শুভ যোগ বা বুধাদিত্য যোগ থাকিল এইবিলাক শুভ যোগ ঠিক এনেকুৱা যদি যোগ থাকি যায় তেতিয়াহ'লে সেই জাতক বা জাতিকাৰ কাৰণে খুব ভাল এইকাৰণে কোৱা হয় এই বিশেষকৈ ধৰ মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ ধৰ ইয়াত ৰবি থাকিল কথা আছে ইয়াত ৰবি থাকিল ইয়াত ৰবি বুলি কোৱাৰ লগে লগে তুংগী অৱস্থাত থাকিল ইয়াত ধৰক আপুনি ইয়াত যিকোনোই নাথাকক কিয় ইয়াত আমি ইয়াত ধৰক ইয়াত চন্দ্ৰ থকা দেখিলোঁ স্বৰ লিখি দিলোঁ ৰাখি এইটো মানে এইটো থাকিলে তাৰ ইয়াত যদি আপোনাৰ ধৰক ইয়াত যদি ইয়াত মংগল নহ'ব ইয়াত আপোনাৰ যিকোনো এটা আমি বৃহস্পতি ধৰিলোঁ বা ঠিক ইয়াত যদি আপোনাৰ বুধ ধৰোঁ কথা আহি পৰিব লগ্ন কথা নাই যিকোনো লগ্ন সাপেক্ষে কথা কৈছোঁ এইবিলাক কেৱল গ্ৰহ থকা গ্ৰহটো নিচস্ত হ'ব নালাগে এনেকৈ থাকিব লাগিব যিকোনো ধৰক যিকোনো এই চাৰিটাৰ গ্ৰহৰ কোনোবা এটা যদি তুংগী হয় তুংগী কিন্তু ইয়াত আপোনাৰ চাব এই চাৰিটা ঘৰত কিন্তু চাৰিটা গ্ৰহই তুংগী অৱস্থা প্ৰাপ্তি হয় 7টা গ্ৰহৰ
সেইটো কিন্তু মনত ৰাখিবা কিন্তু সেইকাৰণে কৈছে কাৰণ এই যেতিয়া 4টা থাকি যাব নিশ্চয় আৰু কোনোবা এটা গ্ৰহ তুংগী হ'ব এনেকৈ গম পাইছেনে মই কিন্তু ক'ব গৈছোঁ সেইটোৱে হৈছে মেইন কথা আহি পৰে সেইকাৰণে কৈছে আনফালে এনেও এই 4 সাগৰী যুগত কেৱল ৰাহু আৰু কেতু বাদ দিব লাগিব বাকী 7টা থাকে ঠিক এইদৰে এই 4টাত থাকিল এইটোকে 4 সাগৰী যুগ বুলি ইয়াত কিন্তু আপোনাৰ ৰবি ধৰা এইটো আপোনাৰ ৰবি ইয়াত হেৰি আছে তুংগী হৈ আছে তুংগী হোৱাৰ লগে লগে ৰবি তুংগী হোৱাৰ লগে এই জাতকজন কিন্তু আপোনাৰ ৰাজনৈতিক নেতা যে হয় মিনিষ্টাৰ MLA যে হয় এইবিলাক জাতকে হ'ব ইয়াত যদি শনি যদি তুংগী হৈ থাকে শনিও কিন্তু আপোনাৰ অঞ্চলৰ প্ৰধান কৰিব ধৰক MLA হওক বা কাউন্সিলাৰ এই শনিও কিন্তু দিয়ে যদি শনি যদি ইয়াত তুংগী হৈ থাকে বাকী নাথাকে ৰবি যেনেকৈ দিয়ে উচ্চ পদ বা ৰাজনীতিৰ ক্ষেত্ৰত মন্ত্ৰীবিলাক ঠিক সেই এনেকুৱা কথা এই বৃহস্পতি ইয়াত যদি তুংগী হৈ থাকে আপুনি চৰকাৰী উচ্চ পৰ্যায়ৰ চাকৰি কৰিব মংগল যদি থাকে ইয়াত তুংগী হয় তেনেহ'লে আপোনাৰ এই 4 সাগৰী যুগত তেনেহ'লে আপুনি সামৰিক বিভাগত হওক পুলিচ বিভাগত আপোনাৰ IPS APS এইবিলাক চাকৰি এই মংগলে ইয়াত থাকিলে দিব কিন্তু 4 সাগৰী যুগ হৈ থাকিলে মই আপোনালোকক কৈ দিলোঁ সেইকাৰণে খুব বিশ্লেষণ কৰাৰ সময়ত খুব চাব লগা হয় কেতিয়াবা এইটো বস্তু কাৰণ তুংগী গ্ৰহই বহুত ওপৰলৈ গুচি যাব কিন্তু ইয়াত 4টা গ্ৰহ তুংগী হয় আপোনাৰ এইটো সাংঘাতিক কথা যি মই ক'লোঁ এই বিশেষকৈ আপোনাৰ ধৰক ইয়াত যেনেকৈ মেঘত ৰবি তুংগী হ'ব তুলাত শনি তুংগী হ'ব মকৰত মংগল তুংগী হ'ব কৰ্কটত বৃহস্পতি তুংগী হ'ব তাৰমানে 4টা গ্ৰহ এই স্বৰাশিত তুংগী প্ৰাপ্তি হয় গতিকে সেইফালৰ পৰা এই কাৰণে কোৱা হৈছে যে 4 সাগৰী যুগ কাৰণ 4 সাগৰী যুগত যেহেতু গ্ৰহ আপোনাৰ 7টা গতিকে ইয়াৰে কোনোবাটো গ্ৰহ হ'লেও আপোনাৰ তুংগী অৱস্থা প্ৰাপ্তি হ'বই যদি মই কোৱাৰ নিচিনা হৈ যায় যদি ৰবি তুংগী হৈ থাকে মইতো ক'লোৱে আপুনি নেতা হ'ব ৰাজনৈতিক নেতা হ'ব আপুনি MLA মিনিষ্টাৰ হ'ব হয়তো কোনোবা অফিচাৰৰ উচ্চ পৰ্যায়ৰ বিষয়া হ'ব মংগল থাকিলেতো ক'লোৱে যে আপোনাক লৈ যাব সামৰিক বিভাগত লৈ যাব বা এনেকুৱা কিছুমানত লৈ যাব কাৰণ মংগল সাহসৰ প্ৰতি আৰু যুদ্ধ বিগ্ৰহৰ গ্ৰহ শনি সেইদৰে মানে ধৈৰ্য থাকে DC SP আৰু বিশেষকৈ এইবিলাক DC প্ৰশাসনিক বা যিকোনো বিভাগৰ উচ্চ পৰ্যায়ৰ সেনেকুৱা ইয়াতো শনি কিন্তু আপোনাক সিহঁতো লৈ যাব পাৰে ৰাজনীতিতো লৈ যাব পাৰে তুংগী শনি কিন্তু শনি ৰজাও বনায় যেনে ভিক্ষাৰী বনায় ৰজাও বনায় গতিকে আপোনালোকে গম পালে সেইদৰে বৃহস্পতি কিন্তু উচ্চ পৰ্যায়ৰ চাকৰি উচ্চ আসন মানে IAS হওক ICS বা যিকোনো মানে ডিপাৰ্টমেণ্টেলি এটা মুৰব্বী পদবী বৃহস্পতি আপোনাক অধিষ্ঠান কৰি দিব পাৰে এইকাৰণে 4 সাগৰী যোগটো এটা খুব ইম্পৰ্টেণ্ট যোগ আৰু ইয়াৰ যদি আপোনাৰ 2টা থাকি যায় तर ইয়াত নাথাকিল ইয়াত মই কৈ দিছোঁ ইয়াত নাই এই তিনিটা ইয়াত আপোনাৰ বিশেষকৈ শনি থাকিল কথা এটা কৈছোঁ ইয়াত শনি থাকিল ইয়াত আপোনাৰ শনি গ্ৰহটো থাকি গ'ল ইয়াত শনি থাকিল কথাটো আছে ইয়াত শনি থাকিল কথা এটা আহি পৰে শনি থাকিল ইয়াত শনি থাকিল ধৰি ল'লোঁ এনেকৈ হ'ব কিন্তু এতিয়া ইয়াততো ৰবি থাকিল না উচ্চ ইয়াত বুট এটা উচ্চ থাকিল তিনিটা নাথাকিলেও কথা নাই এটা উচ্চ হৈ আছে তথাপি ইয়াৰ ফলটো পাবনে কিন্তু আনফালে বুধেও আপোনাৰ ইয়াত আছে আৰু যেতিয়া শনি যায় শনি তোলা থাকিলে নিশ্চস্ত হ'ব ইয়াতো নিশ্চস্ত নহয় লগ্ন যিয়েই নহওক কিন্তু আপোনাৰ এই 7টা গ্ৰহ বিশেষকৈ যিকোনো স্থানত এই 4টা স্থানত থাকিলে সেই তেতিয়াই 4 সাগৰী যোগ হয় আৰু এই যোগটো থকা জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভজনক হৈ থাকে সেই জাতকৰ আপোনাৰ ধৰক ধন সম্পদ বুদ্ধি বৃত্তি অভাৱ টকা পইচাৰ অভাৱ নহয় আনফালে হয়তো কোনোবা মইতো ক'লোৱে যে শনি বা ৰবি মই ক'লোঁ সেনেকুৱা বা বৃহস্পতি ক্ষেত্ৰতো ঠিক সেনেকুৱা বা মংগল থাকিলে ঠিক সেনেকুৱা ছাইডত লৈ গুচি যাব পাৰে যেতিয়া আপোনাৰ 4 সাগৰী যোগ থাকিব আনফালে যদি আপোনাৰ মই কোৱাৰ নিচিনা যদি কোনোবা তাত যদি ক্ষেত্ৰ সিংহাসন থাকে যোগ
যদি আপোনাৰ গজকেশৰী যোগ থাকে বা কেশৰী যোগ থাকে বা বুধাদিত্য যোগ হৈ থাকে, ইয়াত যদি বুধ আহি যায়, ইয়াৰ লগত এই বুধ বাদ দিয়ক, এতিয়া বেলেগ এটা থাকিল, ইয়াত বুধ থাকি গ'ল, বুধাদিত্য যোগ হৈ থাকিল, তাৰমানে নিজৰ বিচাৰ বুদ্ধিৰ দ্বাৰা কিমান আগবাঢ়ি গুচি যাব, লৈ পেলাব মানুহ চাৰিটাক পৰামৰ্শ দি। গতিকে এইটোৱে হ'ল চাৰিসাগৰী যোগ। এৰিছোঁ নিশ্চয় কিছু কথা গম পালে চাৰিসাগৰী যোগ কাক কয়। আৰু যদি ইয়াত যদি মুচি দিলোঁ, আপোনাৰ ধৰক ইয়াত বুধ মুচি দিলোঁ, কেইটা থাকিল? 3টা থাকিল। এতিয়া ত্ৰিসাগৰী যোগ হ'ব, 3সাগৰী যোগ হ'ব, তেতিয়াও ভাল। দ্বিসাগৰী যোগৰ পৰাই ভাল, তথাপিও চাৰিসাগৰী যোগ বুলিলে আৰু আমি ক'বই নালাগে। সেইখন কুণ্ডলী অত্যন্ত শুভ বুলি কোৱা হয়। তাত থাকিব এতিয়া সেইটোৰ পৰা আপোনাৰ কিছুমান থাকি যাব, অলপ থাকিলে কৰবা কাৰোবাৰ কিবা এটা গণ্ডগোল আকৌ উঠি যাব, একো নাই। এৰিছোঁ, সকলোৰে মংগল হওক। নিশ্চয় কিছু হ'লেও আপোনালোকে এই বিশেষকৈ চাৰিসাগৰী যোগৰ বিষয়ে গম পালে। তাৰমানে আমাৰ ৰাশিচক্ৰ স্বৰ ৰাশি যিকেইটা, সেইকেইটাক যদি আপোনাৰ ৰাহুকেতুৰ বাহিৰে এই 7টা গ্ৰহৰ যদি অৱস্থানগত তোৰ 4টাৰ অৱস্থান কৰে, তেতিয়া চাৰিসাগৰী যোগ হয়। এই যোগত জাতকক গণ্যমান্য ব্যক্তিত পৰিণত কৰে, সমাজত মুখিয়াল পাতে, ধন সম্পদৰ ফালৰ পৰা আপুনি ক'ব নালাগে, বিশেষকৈ গোটেইখিনি পায়। সেইকাৰণে কোৱা হয় চাৰিসাগৰীও এটা যোগ, এটা অত্যন্ত শুভ যোগ। কিন্তু তাৰ লগত যদি ছাপৰ্টিং আৰু শুভ যোগ আৰু ভাল।